Good morning, friends, মোৰ বন্ধুসকল। মই আজি শ্ৰীমদ ভাগৱতৰ গৌৰীৰ দ্বাৰা চিত্ৰকেতুক অভিশাপ দিছিল। তাৰমানে চিত্ৰকেতুই যেতিয়া মহাদেৱক নিন্দা কৰিলে, গৌৰী মাতাই পাৰ্বতী মায়ে সহ্য নহ'ল আৰু সহ্য নহয় কি কৰিলে, তেওঁ অভিশাপ দিলে চিত্ৰকেতুক। সেইখিনিকে মই অলপমান পঢ়ি শুনাব খুজিছোঁ আপোনালোকৰ আগত। শুনিয়া গৌৰীৰ আতি নহহিল মন, মহাক্ৰোধ কৰি গৌৰী বুলিল বচন। আপোনাক জিতেন্দ্ৰ মানি দুৰাচাৰ, মূৰৰ স্বামী শিৱক নিন্দিলে বহুবাৰ। খঙে দেৱী কাপন্ত মাতন্ত থৰ থৰ, আবে দেখো এহিষে ভৈলাক দণ্ডধৰ। নাৰী সংগে লয়া থাকে নীলাজ উন্মত, দুষ্ট শংকৰৰ কথা শুনিয়া লোকত। শাস্তি কৰিবাক আশী আছে অধিকাৰী, এটাকেষে নিন্দা ইটো বোলৈ উচ্চকাৰী। ইটো পাতে কিৰ নিন্দা সহে কাৰ প্ৰাণ, শংকৰত কৰি ইষে ভৈল ধৰ্মজান। ইষে শংকৰক আজি দিবে শিক্ষা বাক, আবে জানো মহাদেৱে তেজিবা আমাক। ই ধৰ্ম কি ব্ৰহ্মাদেৱ নজানন্ত, এটাকেষে মোক তেজিবাক নবলন্ত। ব্ৰহ্মাৰ কুমাৰ ভৃগু নাৰদক আদি, কুমাৰ কপিল মনুষবে ব্ৰহ্মবাদী। তেখম্বেও শংকৰক নকৰে নিষেধ, চিত্ৰকেতু গন্ধৰ্বেশে জানে ধৰ্মভেদ। এতেক বোলন্তে অতি ক্ৰোধ বাঢ়ি যায়, বুলিবে লাগিলা গৌৰী সমজ্যাক চাই। ব্ৰহ্মা আদি নামে যাৰ চৰণ কমল, জগতৰে গুৰু মংগলৰো সুমংগল। যাৰ শিৱ নাম হেন বুলি প্ৰমাদত, সকলে জন্মৰ মহাপাপ কৰে হত। কি ক'লে, তই চিত্ৰকেতু, তই গন্ধৰ্ব কুমাৰ হয় যেতিয়া তই মহাদেৱৰ শক্তিৰ বিষয়ে, মহাদেৱৰ গুণ গৰিমাৰ বিষয়ে নাজানিলি। নাৰদ আৰু ব্ৰহ্মা আদি দেৱে সি মহাদেৱক পুজি থাকে, আৰু মহাদেৱ কি বস্তু তই শিকাবৰ কাৰণে কোন বুলি পাৰ্বতী মাৰ বহুত খং উঠিল, যে মহাদেৱৰ শক্তিৰ কথা তই বুজি নাপালি। মহাদেৱক নাৰদ আৰু যিমান দেৱ দেৱতা আছে সকলোৱে পুজি মহাদেৱক পূজন নকৰিলে কোনো কামে সিদ্ধি নহয়। আৰু তই এইখিনি কথা বুজি নাপাই মহাদেৱক তই মোৰ আগত তই ইমান অপমান কৰিলি। হেনয় প্ৰভুক আখি কৰে তিৰস্কাৰ, ধৰ্মক চিনাৱে প্ৰাণে সহিবাক কাৰ। তই ধৰ্মৰ কথা মোক আৰু মহাদেৱক শিকাব আহিছ, কি ভাল কি বেয়া, আৰু মোৰ কথা তই এনেকৈ ক'ব আহিছ। তই মোৰ স্বামী মহাদেৱক তই বুজি নাপালি বুলি এইদৰে পাৰ্বতী মাৰ খঙতে গালি পাৰিব ধৰিলে চিত্ৰকেতুক। দুষ্ট ক্ষেত্ৰী হুয়া বিদ্যাধৰ পদ পাই, নিন্দা কৰি ফুৰে আক দণ্ডিবে জুবাই। যদি বোলা বিষ্ণুত ভকত ইটো জন, দণ্ডিবাক যোগ্য নোহে কহে শাস্ত্ৰ জ্ঞান। ক্ৰোধৰ বেগত সতি বোলন্ত বচন, নহি নহি ইটো হৰি ভক্তৰ লক্ষণ। যি নিন্দা কৰি ফুৰে হাতে বাটে, ইটো ভক্তৰ লক্ষণ হ'বই নোৱাৰে। ই অভক্ত অত্যাচাৰী, ই ভক্তৰ নামত কুলংগাৰ এজন মানুহ বুলি তেওঁ কি ক'লে, পাৰ্বতী মাই তাক অভিশাপ দিলে। বিষ্ণুৰ ভক্তিৰ পাত্ৰ নুহি দুৰাচাৰ, মই শ্ৰেষ্ঠ বুলি জাত কৰে অহংকাৰ। অসুৰে নিচিনি যেন নিন্দে মহন্তক, এটাকেষে দিব আকৌ উচিত শাপক। কৈছে যেনেকৈ অসুৰবিলাকে মহন্তবিলাকক বুজি নাপায় অত্যাচাৰ কৰে, তইও আজি কি কৰিলি, তই ভক্ত হয়, তই ভক্তভাৱে তই হৰি কীৰ্তন কৰিব লাগে, তই শিৱ পাৰ্বতীক নিন্দা কৰিব আহিলি। আজি তোক মই উচিত শাপ দিম বুলি পাৰ্বতী মাই ক্ৰোধত জ্বলি পুৰি থাকিল। অসুৰ জুনিক অৰে চল দুৰাচাৰ, আউৰ যেন আমাক নকৰ অহংকাৰ। দুখ লোভী লেখে জ্ঞান আপুনি জানিবি, তেবে আৰু মহন্তক নিন্দা নকৰিবি। হেন শুনি সমজ্যাৰ মনে ভৈল তাপ, বিষ্ণুৰ ভকত চিত্ৰকেতু পাইল শাপ। সমাজৰ আগত পাৰ্বতী মাই কি ক'লে, তাক অভিশাপ দিলে, তই কি কৰিলে, তই অসুৰৰ যোনিত জন্ম পাবি যা বুলি তাক অভিশাপ দিলে। কাক? চিত্ৰকেতুক।
তেবে আৰু মহন্তক নিন্দা নকৰিবে হেন শুনি সমজ্যাৰ মনে ভল্য তাপ বিষ্ণুত ভকত চিত্ৰকেতু পাইল সাপ চিত্ৰকেতুৱে সাপ পাই গ'ল শ্ৰাপ দিলে পাৰ্বতী মাই নকম্পিলা চিত্ৰকেতু গৌৰীৰ সাপত সুকে কহিলন্ত পৰীক্ষিতৰ আগত দিব্য বিমানৰ হন্তে নামি তেতিক্ষণ অৱনত শিৰে পাছে বুলিলা বচন চিত্ৰকেতু বদতি তেজীয় দেৱী তাপ অঞ্জলি পাতিয় হেৰা লৈলো তজু সাপ ঈশ্বৰে নিযুজি মূৰ আছে যেন নয় তাহান চেষ্টা কোনে বাধিবে পাৰয় তোমাকো সাপিবে মোৰ আশয় শকতি কিন্তু বৈষ্ণৱৰ নহি হেনয় যুগতি বিশেষত সংসাৰত নাহি কিছু সুখ কিবা সাপ কিবা বৰ দুইটো আছে দুখ কিবা স্বৰ্গ নৰক সকলে মায়াময় অজ্ঞানত প্ৰাণী সবে বিৰোধ কৰয় সংসাৰ চক্ৰত ভ্ৰমি উপজি মৰয় যাৱ ডেকে হৰিত ভকতি নকৰয় হৰিত ভকতি কতো নাহি ভয় আত্মাৰ পৰমানন্দ সুখক পাৱয় যেহি থানে লাগে সেহি থানে জন্ম হওক হৰি ভকতিয়ে মাত্ৰ নচাৰয় মুক অজ্ঞানীষে কৰয় সাপক ইটো ভয় মাধৱৰ ভকতে কটাক্ষ নকৰয় একেষে কাৰ্যক লাগি কৰহো কাকুতি অসাধু বচন মুক বুলিলাহা সতী যি হওক সি হওক তাক খমিওক আই সাপ এৰাই বাক লাগি কাৰুণ্য জুবাই শংকৰ গৌৰীকৰ প্ৰণামিয়া এহি বুলি নিজ জানে চৰি চিত্ৰকেতু গৈলা চলি বিস্ময়ে চাহিয়া থাকিল অন্ত হৰ গৌৰী হৰি ভকতৰ কিনো বচন চাতুৰি অনন্তৰে গৌৰীক বুলিলা মহেশ্বৰ দেৱ ঋষিগণে শুনি আছে নিৰন্তৰ শংকৰ বদতি গৌৰী দেখিও প্ৰত্যেক হৰি ভকতৰ আজি মহিমা সম্যক যতেক বুলিলে মানে সকলে যুগুতি মিছাত সাপিলা দুখ পৰিলাহা সতী কি ক'লে পাৰ্বতী মায়ে যেতিয়া চিত্ৰকেতুক সাপিলে তেতিয়া চিত্ৰকেতুৱে অকণমানো ভয় নকৰিলে আৰু ক'লে দেৱী তুমি মোক আজি সাপিলা পাৰ্বতী মাই মই অকণো দুখ পোৱা নাই মই অকণো ভয় কৰা নাই কাৰণ মই হৰি কীৰ্তন কৰিছোঁ মই বিষ্ণু নাৰায়ণ শ্ৰীকৃষ্ণৰ মই পৰম ভক্ত গতিকে আই তুমি সাপিলা মোৰো এইখিনি শক্তি আছে কি ময়ো তোমাক সাপিব পাৰোঁ কিন্তু মই সেইটো নকৰোঁ আই তোমাৰ ভৰিত চৰণত পৰিছোঁ তুমি মোৰ এই সাপ এই শ্ৰাপ যেন মোৰ শৰীৰৰ মনৰ পৰা গাৰ পৰা উঠাই লোৱা আৰু মোৰ য'তেই জন্ম নহওক কিয় মোক এইটোৱে ভগৱানে আশীৰ্বাদ কৰক কি মই য'তেই থাকোঁ মই য'তেই যাওঁ মই য'তেই জন্ম নাপাওঁ কিয় মোৰ মনত মোৰ মুখত যাতে সদায় হৰি কীৰ্তনে ওলায় এইখিনি কথা কৈয়ে চিত্ৰকেতুৱে তাৰ পৰা বিমানেৰে গুচি গ'ল তেতিয়া পাৰ্বতী মায়েও চাই থাকিল থমকি ৰৈ চাই থাকিল আৰু মহাদেৱে পাৰ্বতী মাক ক'লে চোৱা সকলো ঋষিগণে আমাৰ ফালে চিত্ৰকেতুৰ ফালে সকলোৰে কথাবিলাক চাই আছে তুমি পাৰ্বতী গৌৰী এনে সাপিলা এয়া হৰি ভক্তৰ অপাৰ শক্তি আছে যে হৰিয়ে ভকতক কি কৰিব পাৰে কৃপা কৰিব পাৰে গতিকে আজিলৈ এইখিনিয়েই পাৰ্বতীয়ে কেনেকৈ চিত্ৰকেতুক সাপ দিলা আৰু চিত্ৰকেতু ভক্ত শ্ৰীকৃষ্ণৰ ভকত কাৰণে পৰম শক্তি যে তেওঁৰ গাত আছে এইখিনি কথাকে কোনে ক'লে মহাদেৱে পাৰ্বতী মাক ক'লে আৰু পাৰ্বতী মায়েও সেইখিনি কথা মনে মনে চাই ৰ'ল গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই মোৰ মদ ভাগৱতৰ কথাখিনি শুনি যদি আপোনালোকৰ ভাল লাগিছে কাহিনীটো তেতিয়াহ'লে মোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ